এহেম নলেজ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এ লেটাৰ টু গড, ৰাইটাৰ জি.এল. ফুৱেণ্টেছ। এই ভিডিঅ'টিত এই লেটাৰ টু গড নামৰ চেপ্টাৰটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন বুজাবলৈ যত্ন কৰাম। তো তোমালোকে আশা কৰোঁ তোমালোকে প্ৰত্যেকটো কথা মনোযোগ দি শুনিবা আৰু বুজিবলৈ যত্ন কৰিবা, যিহেতু তোমালোকৰ বোৰ্ড এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট। এইটো চেপ্টাৰৰ পৰা প্ৰায় বহুতখিনি কুৱেশ্যনছ আহিবলৈ দেখিবলৈ পোৱা যায়। তোমালোকে লাইন বাই লাইন বুজিবলৈ যত্ন কৰা আৰু এই কাহিনীটোত বা এই চেপ্টাৰটোত কি আছে তাৰ সাৰমৰ্ম ভালকৈ বুজিবা বুলি মই আশা কৰিছোঁ। আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এ লেটাৰ টু গড, ভগৱানলৈ চিঠি। এই কাহিনীটো আৰম্ভ কৰাৰ আগত মই থুলমূলকৈ অলপ আভাস দিব বিচাৰিছোঁ। এজন সাধাৰণ কৃষকৰ ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস আৰু আস্থা কেনেকুৱা হ'ব পাৰে। তেওঁ নিজৰ খেতি ধ্বংস হোৱাৰ ফলত খেতিৰ ক্ষতিপূৰণ বিচাৰি ভগৱানলৈ তেওঁ কেনেকৈ চিঠি লিখি ভগৱানৰ পৰা পইচা বিচাৰে, নিজৰ ক্ষতিপূৰণ বিচাৰি আৰু বাকী জীৱন কটাবলৈ কেনেকৈ তেওঁ ভগৱানলৈ চিঠি লিখে, সেই বিষয়ে আলোচনা হৈছে। তো গতিকে আমি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টি শেষলৈ চাবা। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী। দ্য হাউচ, সেই ঘৰটো যোনটো গড় এই গোটেই উপত্যকাটোত একমাত্ৰ গড়। দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, উপত্যকাটোত থকা একমাত্ৰ ঘৰ। ছেট মানে অৱস্থিত, অন দ্য ক্ৰেষ্ট অফ এ লহিল, অৱস্থিত আছিল। ক'ত অৱস্থিত আছিল ঘৰটো? অন দ্য ক্ৰেষ্ট অফ এ লহিল, এটা নিম্ন পাহাৰ। লহিল মানে নিম্ন পাহাৰৰ ওপৰত, ক্ৰেষ্ট মানে ওপৰত, এটা নিম্ন পাহাৰৰ ওপৰত সেই ঘৰটো অৱস্থিত আছিল। ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ। যিটো ফ্ৰম দিছ হাইট, সেই উচ্চতাটোৰ পৰা এজনে চাই বা চাব পাৰে, দেখিবলৈ পায় নদী, তাৰ আশে পাশে থকা, তাৰ লগতে বৈ যোৱা নদী, তাৰ আশে পাশে থকা গোটেই খেতিডৰাবিলাক চাবলৈ পায় ধুনীয়াকৈ এজনে। তো সেই ফিল্ড অফ ৰাইপ কৰ্ণ, পকিবলৈ যোৱা মাকৈ খেতি, য'ত নেকি ডটেড উইথ দ্য ফ্লাৱাৰ্ছ, তাত নেকি ফুলবোৰ এতিয়াও লাগি আছে, ফুলবোৰ লাগি থকা সেই মাকৈ খেতি যিটো পকিবলৈ গৈ আছে। ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট, আৰু এনেকুৱা ধৰণৰ খেতিবিলাক সাধাৰণতে ভাল এটা ফচলৰ আগজাননী দিয়ে। হাৰ্ভেষ্ট মানে ফচল বা শস্যগুটি বা শস্য চপোৱা বা ফচল। এনেকুৱা মাকৈবিলাকত যোনবিলাকত মানে ফুলবিলাক লাগি থাকে, সেইবিলাক এটা ভাল ফচলৰ আগজাননী এটা দিয়ে। দ্য অনলি থিং দ্য আৰ্থ নিডেড, একমাত্ৰ বস্তু সেই মাটিডৰাৰ প্ৰয়োজন আছিল। কোনটো মাটি? সেই মাকৈ খেতি, কৰ্ণফিল্ডৰ মাটিডৰাৰ একমাত্ৰ বস্তুৰ প্ৰয়োজন আছিল ৱাজ এ ডাউনপোৰ, এটা বৰষুণ, এটা ধাৰাসাৰ বৰষুণৰ প্ৰয়োজন আছিল। মাত্ৰ এটা ধাৰাসাৰ বৰষুণৰ প্ৰয়োজনহে আছিল। অৰ এটলিষ্ট এ শ্বাৱাৰ, অন্যথা বা এটা খন্তেকীয়া বৰষুণৰ প্ৰয়োজন হৈছে। এটা খন্তেকীয়া বৰষুণ হ'লেও তাৰ বিশেষ প্ৰয়োজন আছিল যাতে খেতিডৰা ভাল হয়। এই বস্তু ভালকৈ বুজিব চেষ্টা কৰোঁ। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপোৰ, মাটিডৰাৰ বা খেতিখনৰ একমাত্ৰ বস্তুৰ প্ৰয়োজন আছিল আৰু সেইটো হৈছিল এটা বৰষুণ, এটলিষ্ট কমপক্ষেও এটা সৰু সুৰা বৰষুণ। থ্ৰু আউট দ্য মৰ্ণিং, ৰাতিপুৱাৰ পৰা বা গোটেই ৰাতিপুৱাৰ পৰা। লেঞ্চো, এতিয়া লেঞ্চো এই চেপ্টাৰটোৰ মুখ্য ব্যক্তি বা মূল চৰিত্ৰ, প্ৰটাগনিষ্ট যাক ক'ব পাৰি আমি। এই কাহিনীটোৰ মূল চৰিত্ৰৰ নাম হ'ল লেঞ্চো। লেঞ্চোৱে হ'ল সেইজন খেতিয়ক যাৰ কথা আমি এই চেপ্টাৰটোত পঢ়িবলৈ যাম। তে ৰাতিপুৱাৰ পৰা লেঞ্চো, হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, যোনে নেকি নিজৰ খেতিবিলাকক ভালকৈ বা ওচৰৰ পৰা জানিছিল, মানে ভালকৈ জানিছিল কেতিয়া কি লাগে, পানী লাগে, সাৰ লাগে, মানে কোনটো লক্ষণে কি বুজায় ভালকৈ বুজি পাইছিল। লেঞ্চোৱে নিজৰ খেতিবিলাকক ভালকৈ বুজি পাইছিল। হেড ডান নাথিং এলছ, ৰাতিপুৱাৰ পৰা লেঞ্চোৱে একোৱেই কৰা নাছিল, বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, উত্তৰ পূব আকাশৰ ফালে চাই আছিল। ৰাতিপুৱাৰ পৰা লেঞ্চোৱে একোৱে কৰা নাছিলে, যোনে নেকি নিজৰ খেতিডৰাক ভালকৈ বুজি আৰু জানি পাইছিলে, ওচৰৰ পৰা বুজি পাইছিলে, আৰু তেওঁ ৰাতিপুৱাৰ পৰা একোৱে কৰা নাছিল, কিন্তু উত্তৰ পূব আকাশৰ ফালে চাই আছিল। ইয়াত যদি আমি এই পেৰাগ্ৰাফটো কিছুমান গুৰুত্বপূৰ্ণ ৱাৰ্ড মিনিংবিলাক বুলি যদি নটিচ কৰোঁ বা লক্ষ্য কৰোঁ, এনেদৰে হ'ব। এণ্টায়াৰ মানে হ'ল, ভেলী মানে উপত্যকা। উপত্যকা মানে সাধাৰণতে বুলি ক'লে আমি নদীৰ পাৰ বা কাষৰীয়া অঞ্চলবিলাক আমি উপত্যকা বুলি কোৱা হয়। যেনেকৈ আমাৰ অসমত দুটা ডাঙৰ ডাঙৰ উপত্যকা, যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। ঠিক তেনেদৰে আন এটা শব্দ মিনিং এনেকুৱা হ'ব পাৰে, ভেলী মানে হ'ল দুটা মাউণ্টেইনৰ বা দুটা পাহাৰৰ মাজৰ যি সমতল অঞ্চল, সেইটো কি বুলি কোৱা হয়? ভেলী বুলি কোৱা হয়। গোটেই ভেলী, এণ্টায়াৰ ভেলী মানে গোটেই ভেলী, গোটেই উপত্যকাটো। তাৰ পিছৰ ৱাৰ্ডটো হ'ল ক্ৰেষ্ট। ক্ৰেষ্ট মানে হ'ল ওপৰত, কোনো বস্তুৰ ওপৰত। ক্ৰেষ্ট মানে হ'ল কোনো এটা বস্তুৰ ওপৰত, বিশেষকৈ পাহাৰ বা তেনেকুৱা কিছুমান শিলৰ ওপৰত। ডটেড মানে ফুটকে, ডটেড মানে ডট 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 দিয়া, তেনেকৈ ফুটকে লাগি থকা, মানে ফুটকে লাগি থকা। হাৰ্ভেষ্ট মানে হ'ল ফচল বা শস্য চপোৱা। ডাউনপ'ৰ মানে ডাঙৰ বৰষুণ। শ্বাৱাৰ মানে হ'ল এটা খন্তেকীয়া বৰষুণ। ইণ্টিমেটলি মানে হ'ল ওচৰৰ পৰা বা কোনো এটা বস্তুৰ ভালকৈ, বৃহৎভাৱে, বিতংকৈ। ঠিক আছে, আমি পৰৱৰ্তী পেৰাগ্ৰাফলৈ আগবাঢ়োঁ। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ উইমেন, এতিয়া আমি সঁচাকৈ অলপ পানী পাম। হেৰ' মহিলা,
ওমেন বুলি কৈ লেঞ্চুৱে নিজৰ ঘৈণীয়েকৰ কথা কৈছে। ওমেন বুলি কৈ ওমেন নিজৰ ঘৈণীয়েকক উদ্দেশ্যি কৈছে আমি সঁচাকৈ এতিয়া অলপ পানী পাম। দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং চাপাৰ, আৰু মহিলাগৰাকীয়ে সেই সময়ত কি বনাই আছিলে? বনাই আছিলে, প্ৰস্তুত কৰি আছিলে চাপাৰ, ৰাতিৰ আহাৰ। মহিলাগৰাকীয়ে লেঞ্চুৰ ঘৈণীয়েকে তেতিয়া ৰাতিৰ আহাৰ প্ৰস্তুত কৰি আছিলে, বনাই আছিলে। ৰিপ্লাইড, তাই উত্তৰ দিছিল, য়েছ গড উইলিং, হয় ভগৱানৰ কৃপাত হয়, মানে ভগৱানে হয়, নিশ্চয় ভগৱানে পানী অকণমান দিব বা বৰষুণ দিব। ইয়াত গেট চাম ৱাটাৰ বুলি বৰষুণৰ কথাই বুজাইছে। আৰু লেঞ্চৰ ৱাইফ যিজন আছে, ঘৈণীয়েক যিজন আছে, তেওঁ কৈছে হয় ভগৱানৰ কৃপাত বৰষুণ হ'ব। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড ৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ। ডাঙৰ ল'ৰাকেইটাই পথাৰত কাম কৰি আছিল, আনহাতে সৰু ল'ৰাকেইটাই ঘৰৰ ওচৰতে খেলা ধূলা কৰি আছিল। আনটিল দ্য ওমেন কল্ড দেম, যেতিয়ালৈকে মহিলাগৰাকীয়ে সিহঁতক মাত লগাই নিদিয়ে, সিহঁতক মানে সেই ল'ৰা ছোৱালীকেইটাক, ডাঙৰ ল'ৰা ছোৱালী আৰু সৰু ল'ৰা ছোৱালীকেইটাক, কাম ফৰ ডিনাৰ, ৰাতিৰ আহাৰৰ বাবে আহা, এই বুলি মাতি দিয়ে, চিঞৰি সকলোকে মাতি দিয়ে। ইট ৱাজ ডিউৰিং দ্য মিল ডেট, আৰু সেইটো খাদ্যৰ সময় আছিল, মানে ৰাতিৰ খাই আছিল, চবেই মিলি খাই আছিলে, খোৱাৰ টাইম চলি আছিলে। জাষ্ট এজ লেঞ্চো হেড প্ৰেডিক্টেড, লেঞ্চোৱে যিদৰে ভৱিষ্যতবাণী কৰিছিল, জাষ্ট এজ লেঞ্চো হেড প্ৰেডিক্টেড, লেঞ্চোৱে যিদৰে ভৱিষ্যতবাণী কৰিছিলে, কিয় ভৱিষ্যতবাণী কৰিছিল? বৰষুণ হ'ব বুলি। বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল, বৰষুণৰ ডাঙৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিছিল। ইন দ্য নৰ্থ ইষ্ট, উত্তৰ পূবৰ ফালে হিউজ মাউণ্টেইনছ অফ ক্লাউড, ডাৱৰৰ প্ৰকাণ্ড পাহাৰ সমতুল্য ডাৱৰবিলাক দেখিবলৈ পোৱা গৈছিল। কুড বি চিন, দেখিবলৈ পোৱা গৈছিল। এপ্ৰচিং, আগবাঢ়ি আহিছিল, মানে উত্তৰ পূবৰ ফালৰ পৰা ডাৱৰৰ প্ৰকাণ্ড বা ডাঙৰ পাহাৰ সমতুল্য ডাৱৰবিলাক আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছিল। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, বতাহটো আছিল একেবাৰেই মৃদু আৰু সুস্বাদু। তাৰমানে বৰষুণৰ আগত মুহূৰ্তত হোৱা যি বতাহ হ'বলে, সেই তেনেকুৱা ফ্ৰেছ এণ্ড চুইট, সেইটোৰ কথা কৈছে। ইয়াত ৱাৰ্ড মিনিং কেইটা হ'ল চাপাৰ, ইম্পৰ্টেণ্ট ৱাৰ্ড মিনিং হ'ল চাপাৰ মানে হ'ল ৰাতিৰ আহাৰ, যেনেকৈ আমি গম পাওঁ। ৰাতিৰ আহাৰ আৰু এটা ইংৰাজী কি ডিনাৰ, আৰু এটা কি বুলি কয় ডিনাৰ। এট উইলিং মানে ইচ্ছা কৰা, মানে কাৰো আশীৰ্বাদ কৰা ক'ব পাৰে আমি। প্ৰেডিক্টেড মানে আগজাননী দিয়া, ফৰকাষ্টিং কৰা বা ভৱিষ্যতবাণী কৰা। এপ্ৰচিং মানে আগবাঢ়ি অহা, কোনো এটা বস্তু আগবাঢ়ি অহা বা আগমন হোৱা। ঠিক আছে, আমি পৰৱৰ্তী পেৰাগ্ৰাফলৈ আগবাঢ়োঁ। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন ডেট টু হেভ দ্য প্লেজাৰ অফ ফিলিং অফ দ্য ৰেইন অন হিজ বডি। মানুহগৰাকী বাহিৰলৈ গৈছিল বেলেগ কোনো কাৰণৰ বাবে নহয়, তাৰ সোৱাদ ল'বলৈ, সেইটো আনন্দ উপভোগ কৰিবলৈ, গাত পৰা বৰষুণৰ টোপালৰ অনুভৱটো ল'বলৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল। মানুহজন মানে লেঞ্চো। দ্য মেন আউট ফৰ ন' আদাৰ ৰিজন, বাহিৰলৈ ওলাই গৈছিল বেলেগ কোনো কাৰণত নহয়, বৰষুণৰ টোপাল গাত পৰাৰ যি অনুভৱ, তাৰ সোৱাদ ল'বলৈ বা তাৰ আনন্দ ল'বলৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল। এণ্ড হোৱেন হি ৰিটাৰ্ণ, তেওঁ যেতিয়া বাহিৰৰ পৰা ভিতৰলৈ আহিছিল, হি এক্সক্লেইম, তেওঁ চিঞৰি ক'বলৈ ধৰিছিল বা কৈছিল, দিজ আৰ ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, এইবিলাক আকাশৰ পৰা বৰষুণৰ টোপাল পৰা নাই। দে আৰ নিউ কইনছ, এইবিলাক নতুন মুদ্ৰাহেন। এতিয়া এই বৰষুণৰ টোপালবিলাকত লেঞ্চোৱে ধুনীয়াকৈ নতুন মুদ্ৰাৰ লগত তুলনা কৰিছে। দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ, ডাঙৰ টোপালবিলাক 10 টকীয়া মুদ্ৰা। চেণ্ট মানে হ'ল এটা আমেৰিকান বা লেটিন আমেৰিকান পইচাৰ হিচাপ, আমি এতিয়া ধৰি ল'ম টকা বুলি ধৰি ল'ম। দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ, ডাঙৰ টোপালবিলাক 10 টকীয়া মুদ্ৰা। এণ্ড দ্য লিটিল ওৱানছ আৰ 5, আৰু সৰু টোপালবিলাক 5 টকীয়া মুদ্ৰা। এতিয়া বৰষুণৰ ডাঙৰ টোপালবিলাক 10 টকীয়া মুদ্ৰা আৰু সৰু টোপালবিলাক 5 টকীয়া মুদ্ৰাৰ লগত তুলনা কৰিছে। কোনে কৰিছে? লেঞ্চোৱে কৰিছে। ইয়াত থকা ইম্পৰ্টেণ্ট ৱৰ্ড কেইটা হ'ল প্লেজাৰ মানে হ'ল আনন্দ, কোনো এটা বস্তুৰ সোৱাদ বা কোনো এটা বস্তুৰ আনন্দ। হুক, এক্সক্লেইম মানে চিঞৰি কোৱা, চিঞৰি মনৰ আৱেগ প্ৰকাশ কৰাকে এক্সক্লেইম বুলি কোৱা হয়। চেণ্ট মানে এটা পইচাৰ এটা হিচাপ, যিটো লেটিন আমেৰিকাত ব্যৱহাৰ কৰা হয়। তাৰ পৰৱৰ্তী পেৰাগ্ৰাফলৈ আমি আগবাঢ়িম। উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপকৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ। এটা সন্তুষ্টিৰ প্ৰকাশভংগী সৈতে ছেটিছফাইড, সন্তুষ্টি এক্সপ্ৰেছন মানে প্ৰকাশভংগী, এটা সন্তুষ্টিৰ প্ৰকাশভংগীৰ সৈতে হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপকৰ্ণ, তেওঁ মনত পেলাইছিল পকিবলৈ যোৱা মাকৈ খেতিৰ কথা, উইথ ইটছ ফ্লাৱাৰ, য'ত নেকি ফুলবিলাক লাগি আছে। মানে এটা সন্তুষ্টিৰ প্ৰকাশভংগীৰ সৈতে তেওঁ নিজৰ মাকৈ খেতি, য'ত নেকি ফুলবিলাক লাগি আছে, তাৰ কথা মনত কৰিছিল। ড্ৰেপড ইন এ কাৰ্টেন অফ ৰেইন, যিটো আগুৰি ধৰিছিল ইন কাৰ্টেন অফ ৰেইন, বৰষুণৰ পৰ্দাই আগুৰি ধৰিছিল। বৰষুণ হোৱাৰ পিছত, ইমান প্ৰয়োজনীয় বৰষুণটো হোৱাৰ পিছত যেতিয়া বৰষুণ হৈ আছিল, তেতিয়া লেঞ্চোৱে নিজৰ খেতিৰ কথাই ভাবি আছিল, নিজৰ খেতিৰ কথা মনত কৰি গৈছিল যে মোৰ খেতিটো তেতিয়া বৰষুণৰ পৰ্দাৰে আগুৰি ধৰিছে। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগান টু ব্লো, কিন্তু হঠাৎকে এটা শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিছিল। এণ্ড এলং উইথ ব্লো মানে বলা, বতাহ বলা, যেনেকৈ ব্লো উইণ্ড, তেনেকৈ ব্লো মানে বলা। এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্ট'নছ বিগান টু ফল, হঠাৎকে তীব্ৰবেগী বতাহ বলিবলৈ আৰম্ভ কৰিছিল, যাৰ লগত কি আছিল? বৰষুণ আৰু শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ইমান অহাৰ পিছত, যদি ইমান দৰকাৰী বৰষুণটো হোৱাৰ পিছত, কিন্তু হঠাৎকে তীব্ৰ বতাহ দিবলৈ আৰম্ভ কৰিলে, বৰষুণৰ লগত কি পৰিবলৈ আৰম্ভ কৰিলে? শিলাবৃষ্টি পৰিলে। হেইলষ্ট'ন মানে শিলাবৃষ্টি।
দিছ ট্ৰুলি ৰিজেম্বলছ নিউ চিলভাৰ কইন। এইবিলাক যেন এতিয়া অনুভৱ হৈছে নতুন ৰূপৰ মুদ্ৰাবিলাক। এতিয়া আকৌ ৰেইন ড্ৰপছবিলাকক চিলভাৰ কইনছৰ লগত তুলনা কৰিছে। ইয়াত যে তুলনা কৰা বস্তুবিলাক আমি অলপ নটিচ কৰিবলগীয়া। এক্সামত প্ৰায় কুৱেশ্যন আহিব দেখিব যে তোমালোকে এতিয়া লাইন বাই লাইন অৰ্থটো বুজিব যত্ন কৰা। তেতিয়া পিছত যদি এতিয়া কুৱেশ্যনছ আহে কুৱেশ্যনবিলাক তোমালোকে চল্ভ কৰাত বহুত ইজি হৈ পৰিব। গতিকে দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ। এতিয়া যেন সেইবিলাক নতুন ৰূপৰ মুদ্ৰা যেন অনুভৱ হৈছে। দ্য বয়জ ল'ৰাকেইটাই এক্সপ'জিং ডেমছেলছ টু দ্য ৰেইন। বৰষুণৰ মাজৰ পৰা সেইবিলাকক দেখা পাইছে বা নটিচ কৰিছে। এক্সপ'জিং মানে কোনো এটা বস্তু প্ৰকাশকে দেখা পাইছে। ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পাৰ্টছ। আৰু দৌৰি বাহিৰলৈ ওলাই গৈ দৌৰি গৈছে আৰু সেইবিলাক গোটাই আনিছে। দ্য ফ্ৰজেন পাৰ্টছ। সেই শিলাবৃষ্টিবিলাক গোটাই আনিবলৈ বাহিৰলৈ দৌৰি ওলাই গৈছে। ফ্ৰজেন মানে গোট মৰা, বৰফৰ গোট মৰা টুকুৰা, পাৰ্টছ মানে হ'ল মুকুতা, মানে বৰফৰ গোট মৰা মুকুতা। তাৰ বুলি সেই শিলাবৃষ্টিবিলাক গোটেই যিবিলাক বৰফৰ টুকুৰা, যিবিলাক শিলাবৃষ্টি আকাৰে বাহিৰত পৰিছে সেইবিলাক গোটাই আনিবলৈ ল'ৰাকেইটাই দৌৰি বাহিৰলৈ ওলাই গৈছে। ইয়াত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হ'ব পাৰে যে চিলভাৰ কইনছ কিহৰ লগত তুলনা কৰিছে? চিলভাৰ কইনছ বুলি কিহৰ লগত তুলনা কৰিছে? আমি ক'ব পাৰিম যেতিয়া ৰেইন এণ্ড হেইলষ্টন। ৰেইনৰ বৰষুণৰ যি শিলাবৃষ্টি হৈ আছিল সেইবিলাকক ৰেঞ্চয়ে চিলভাৰ কইনছৰ লগত তুলনা কৰিছে। ইয়াত থকা ইম্পৰ্টেণ্ট কিছুমান ৱৰ্ড যিবিলাকৰ মিনিং হ'ল ড্ৰিপ মানে হ'ল আগৰি তৰা, যেনেকৈ তোমালোকে গম পোৱা। ড্ৰিপ মানে আগত যেনেকৈ ড্ৰেপ ইন চাৰি, দ্য লেডি ইজ ড্ৰেপড ইন এ চাৰি, মানে ছোৱালীজনী শাৰীত পেজ দিয়া আছে বা ডাকি আছে। তেনেকৈ ড্ৰেপ মানে পেজ দিয়া বা পাক খোৱা বা আগুৰি ৰখা। কাৰ্টেন মানে হ'ল পৰ্দা। হেইলষ্টন মানে শিলাবৃষ্টি। ৰিজেম্বল মানে অনুভৱ হোৱা, কোনো এটা বস্তুৰ আগমন হোৱা বা অনুভৱ হোৱা। এক্সপ'জিং মানে দেখুওৱা। এক্সপ'জিং মানে দেখা বা লক্ষ্য হোৱা। ফ্ৰজেন মানে গোট মৰা। পাৰ্লছ মানে হ'ল মুকুতা। পাৰ্লছবিলাক সাধাৰণতে কিহৰ পৰা উৎপন্ন? তোমালোকে গম পোৱা নে? পাৰ্লছবিলাক শামুক এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ পৰা পাৰ্লছবিলাক উৎপন্ন কৰা হয়। তাৰপিছৰ পেৰাগ্ৰাফটো আমি আগবাঢ়োঁ। ইট ইজ ৰিয়েলি গেটিং বেড নাও। এইটো সঁচাকৈয়ে বেয়াৰ ফালে গৈ আছে। এইটো সঁচাকৈয়ে কি হৈছে? বেয়া হৈ আছে বা বেয়াৰ ফালে গৈ আছে। এক্সক্লেইম দ্য মেন। মানুহজনে চিঞৰি ক'লে। আই হোপ ইট পাছেছ কুইকলি। আশা কৰোঁ এইটো সোনকালে শেষ হৈ যাক। ইট ডিড নট পাছ কুইকলি। কিন্তু এইটো সোনকালে শেষ হোৱা নাছিল, মানে পাৰ হৈ যোৱা নাছিল, মানে সেই শিলাবৃষ্টিটো অতি সোনকালে শেষ হোৱা নাছিল। ফৰ এন আৱাৰ দ্য হেল ৰেইন অন দ্য হাউচ। প্ৰায় 1 ঘণ্টা সময় শিলাবৃষ্টি হৈছিল ঘৰৰ ওপৰত, বাগিচাৰ ওপৰত, দ্য হিল চাইড পাহাৰৰ ওপৰত, দ্য কৰ্ণফিল্ড মাকৈ খেতিৰ ওপৰত, অন দ্য হোল ফিল্ড গোটেই উপত্যকাটোৰ ওপৰত প্ৰায় 1 ঘণ্টা সময় শিলাবৃষ্টি পৰিছিল। দ্য ফিল্ড ৱাজ হোৱাইট। গোটেই পথাৰ বগা হৈ গৈছিল। এজ ইফ কভাৰ্ড উইথ সল্ট। যেন নিমখেৰে ডাক খাই আছে। আমি সাধাৰণতে গম পাওঁ য'ত বেছি বৰফ পৰে সেই জেগাবিলাক বগা হৈ থাকে। যেনেকৈ নিমখ পৰ্বত ৰাখিলে ওপৰত বগা হৈ থাকে, ঠিক তেনেকৈ গোটেই পথাৰ বা গোটেই উপত্যকাটো, গোটেই খেতি পথাৰৰ ওপৰত শিলাবৃষ্টি হৈ গোটেই পথাৰবিলাক একেবাৰে কেনেকুৱা দেখা গৈছিলে? বগা, যেন নিমখেৰে ঢাকি ৰখা হৈছে। নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ। গছত কোনো এটা পাতো বাকী থকা নাছিল। ৰিমেইন মানে বাকী থকা। নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ। গছত এটা মাতো পাতো বাকী নাই। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড। গোটেই মাকৈ খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল, বৰবাদ হৈ নষ্ট হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গাৰ্ণ ফ্ৰম দ্য প্লেণ্টছ। সেই গছবিলাকৰ পৰা গোটেই ফুলবিলাকো গুচি গৈছিল বা পৰি গৈছিল, শেষ হৈ গৈছিল। লেঞ্চৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ। এয়া দেখি লেঞ্চৰ আত্মা একদম দুখ মনেৰে ভৰি পৰিছিল। লেঞ্চৰ আত্মা দুখেৰে ভৰি পৰিছিল। ইয়াতে প্ৰশ্ন হ'ব পাৰে লেঞ্চৰ আত্মা কিয় দুখেৰে পৰিছিল? বিকজ গোটেই নট এ ছিংগল লিফ ৰিমেইন অন দ্য ট্ৰিজ, দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড, দ্য ফ্লাৱাৰ্ছ ৱেৰ গাৰ্ণ ফ্ৰম দ্য প্লাণ্টছ। আফটাৰ দেট ছিং লেঞ্চৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ। হোৱেন দ্য ষ্টৰ্ম হেড পাছ। যেতিয়া নেকি এই ধুমুহা আৰু শিলাবৃষ্টি বন্ধ হৈছিল। হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড। তেওঁ খেতিৰ মাজত থিয় হৈছিল। এণ্ড ছেড টু হিজ ছন্স। আৰু তেওঁ ল'ৰাসকলক কৈছিল। এ প্লেগ অফ লকষ্টছ উড হেভ লেফ্ট মোৰ দেন দিছ। এটা ফৰিঙৰ জাকেও অলপ হ'লেও বাকী ৰাখিলেহেঁতেন। প্লেগ মানে মহামাৰী বা জাক। লকাষ্ট মানে হ'ল ঘাঁহ খোৱা পক্ষী, ফৰিংবিলাক। মানে ফৰিঙৰ জাকেও যদি খালে হয় কিবা এটা হ'লেও বাকী থাকিলে হয়। কিন্তু এই হেইলষ্টনে বা শিলাবৃষ্টিয়ে অলপো বাকী ৰখা নাই, চব শেষ কৰি দিছে। সেইটোৱে ক'ব বিচাৰিছে। এ প্লেগ অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ। এটা ফৰিঙৰ জাকে বা এটা ফৰিঙৰ মহামাৰীয়েও অলপ হ'লেও বাকী থাকিলে হয় বা ৰাখিলে হয়। দ্য হেইল হেজ লেফ্ট নাথিং। শিলাবৃষ্টিটোৱে একোৱে বাকী ৰখা নাই। দিছ ইয়াৰ উই উইল হেভ নো কৰ্ণ। এই বছৰ আমাৰ কোনো ধৰণৰ মাকৈ নাথাকিব। ডেট নাইট ৱাজ এ চৰফুল ওৱান। সেইটো ৰাতি আটাইতকৈ দুখ লগা ৰাতি আছিল লেঞ্চৰ বাবে। সেই ৰাতিটো লেঞ্চৰ বাবে আটাইতকৈ দুখ লগা ৰাতি। এক্সামত এনেকৈ কুৱেশ্যন আহিব পাৰে। ডেট নাইট ৱাজ এ চৰফুল ওৱান। হোৱাই? এইটো হ'ব পাৰে বিকজ দ্য হোল কৰ্ণফিল্ড ৱাজ ডেষ্ট্ৰয়ড বাই হেইলষ্টন। ডেট ইজ ৱাই দ্য ডেট নাইট ৱাজ এ চৰফুল ওৱান। এনেকৈ হ'ব পাৰে আনচাৰ। গোটেই ৰাতিটো লেঞ্চৰ বাবে একদম দুখ লগা ৰাতি আছিল। অল আৱাৰ ৱৰ্ক ফৰ নাথিং। লেঞ্চৰে তেতিয়া কৈছে গোটেই কামবিলাক মানে অৰ্থহীন হ'ল, বেকাৰ গ'ল। দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ। আমাক সহায় কৰিবলৈ কোনো নাই। দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ। আমাক সহায় কৰিবলৈ কোনো নাই। উই অল গ' হাংগ্ৰি দিছ ইয়াৰ। আমি সকলোৱে এই বছৰ অনাহাৰে থাকিব লাগিব। এই বুলি কৈ লেঞ্চয়ে মনত কষ্ট পাইছিল, মনত চিন্তা হৈছিল। ইয়াত থকা ইম্পৰ্টেণ্ট শব্দবিলাকৰ ভিতৰত প্লেগ মানে হ'ল মহামাৰী বা জাক, লকাষ্ট মানে হ'ল ফৰিং,
মানে ফৰিঙৰ জাক, লকাষ্ট অফ প্লেগছ মানে প্লেগ অফ লকাষ্ট মানে হ'ল ফৰিঙৰ জাক বা ফৰিঙৰ মহামাৰী, যিটো বহুত ক্ষতিকাৰক। তাৰপিছৰ পেৰাগ্ৰাফটো হ'ল বাট ইন দ্য হাৰ্টছ অফ অল হু লিভ ইন দ্য চেল্টেড হাউচ ইন দ্য মিডল অফ দ্য ভেলি। সেই উপত্যকাটোৰ মাজত একমাত্ৰ ঘৰটোত থকা প্ৰত্যেকজন মানুহৰ বা প্ৰত্যেকজন ব্যক্তিৰ মনত দেয়াৰ ৱাজ এ ছিংগল হোপ, একমাত্ৰ আশা এটা আছিল, এটা মাত্ৰ আশা আছিল, আৰু সেইটো আছিল হেল্প ফ্ৰম গড, আৰু সেইটো আছিল ভগৱানৰ পৰা পোৱা সহায়। ডণ্ট বি ছ' আপছেট, কোনেও নিৰাশা নহবা, কোনেও দুখ নকৰিবা, কোনেও হতাশ নহবা। ইভেন দ' দিছ চিমছ লাইক এ টোটেল লছ, যদিও এইটো সম্পূৰ্ণ লোকচান অনুভূত হ'লেও, যদিও এইটো সম্পূৰ্ণ লোকচান অনুভূত হৈ আছে বা অনুভৱ হৈ আছে, তোমালোকে কোনেও হতাশ নহবা। ৰিমেম্বাৰ নো ওৱান ডাইজ অফ হাংগাৰ, মনত ৰাখিবা নো ওৱান ডাইজ অফ হাংগাৰ, কোনেও ভোকত নমৰে। ডেটছ হোৱাট দে চে, সকলোৱে কয়, ডেটছ হোৱাট দে চে, এইটোৱে সিহঁতে কয়, মানে সকলোৱে কয়, নো ওৱান ডাইজ অফ হাংগাৰ, কোনেও ভোকত নমৰে। অল থ্ৰু দ্য নাইট, গোটেই ৰাতি জুৰি, লেঞ্চ' থট অনলি অফ হিজ ওৱান হোপ, গোটেই ৰাতি জুৰি লেঞ্চ'য়ে তেওঁৰ একমাত্ৰ আশাৰ কথাই ভাবি আছিল। কোনটো আশা? ভগৱানৰ পৰা পোৱা সহায়ৰ আশা। সেইটো ভগৱানৰ ওপৰত যি ভৰসা, ভগৱানৰ ওপৰত যি প্ৰাৰ্থনা, সেই কথাটোৰ ওপৰত ভাবি গোটেই ৰাতি পাৰ কৰিছিল। আৰু সেই আশাটো আছিল দ্য হেল্প অফ গড, ভগৱানৰ পৰা পোৱা সহায়। হোজ আই, যাৰ চকু, এজ হি হেড বিন ইনষ্ট্ৰাক্টেড, তেওঁ যেনেকে আদেশ দিয়ে, চি এভৰিথিং, যোনে চব দেখিবলৈ পায়, ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স, মানুহৰ মনত কি চলি আছে এইবিলাক কথাও ভগৱানে ভালকে জানে। কনচাইন্স হ'লে বিবেক বিবেচনা, মানুহৰ বিবেক বিবেচনা বা মনত কি চলি আছে এইবিলাক কথাও ভগৱানে গম পায়। এইটো কৈ আছে। এইখিনিৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে লেঞ্চো এটা সাধাৰণ কৃষক হোৱাৰ উপৰি এজন কি ভগৱানৰ ওপৰত মানে দৃঢ় বিশ্বাস, আৰু তেওঁ ভগৱানৰ ওপৰত অক্ষুণ্ণ বিশ্বাস আৰু আশা ভৰসা আছিল। তেওঁ ভগৱানক বিপদৰ সময়ত ভগৱানৰ ওপৰত মানে একমাত্ৰ উপায় হিচাপে ভগৱানক স্মৰণ কৰি আছিল আৰু ভগৱানৰ নাম গুণ গাই আছিল। আমি এইখিনিৰ পৰা লেঞ্চো এজন ধাৰ্মিক ব্যক্তিও আছিল। লেঞ্চো এজন ৱৰ্কছ অফ এ মেন, লেঞ্চো এজন আছিল কি হাড় গৰুৰ সমতুল্য মানুহ, তাৰমানে বহুত পৰিশ্ৰমী, বহুত ষ্ট্ৰং, বহুত শক্তিশালী, বহুত পৰিশ্ৰমী ব্যক্তি আছিল। ৱৰ্কছ অফ এ মেন এটা ফ্ৰেজ হয় যাৰ মানে হ'ল পৰিশ্ৰমী। লেঞ্চো এজন পৰিশ্ৰমিক ব্যক্তি আছিল। ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ, পথাৰত জীৱ জন্তুৰ নিচিনা কাম কৰিছিল। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, কিন্তু তেওঁ জানিছিল লিখিবলৈ, তেওঁ জানিছিল লিখিবলৈ। তাৰমানে এনেকুৱা লেঞ্চো এজন লিটাৰেট মানুহ আছিল, ইলিটাৰেট নহয়। যোন ব্যক্তিয়ে লিখিব জানে স্বাক্ষৰ ব্যক্তি, তাক বুলি লিটাৰেট বুলি কোৱা হয়। দ্য ফলোয়িং ছানডে, তাৰ পিছৰ যি দেওবাৰ আছিল সেইবাৰ, এট ডেব্ৰেক, ডেব্ৰেক মানে ৰাতিপুৱা, হি বিগান টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু টাউন, তেওঁ এটা চিঠি লিখিবলৈ আৰম্ভ কৰিলে, যোনটো নেকি তেওঁ লৈ যাব টাউনলৈ। এণ্ড প্লেচ ইন দ্য মেইল, আৰু মেইলত দিব। ইট ৱাজ নাথিং লেছ দেন লেটাৰ টু গড, এইটো বেলেগ একো নাছিল, এটা ভগৱানলৈ চিঠি আছিল। ইট ৱাজ নাথিং লেছ দেন লেটাৰ টু গড, সেইটো ভগৱানলৈ চিঠিৰ বাহিৰে বেলেগ একো নাছিল। এইটোৱে বুজা গৈছে। ইয়াত থকা শব্দাৰ্থবিলাকৰ ভিতৰত প্ৰথম শব্দ হ'ল চলিটাৰী মানে হ'ল অকলশৰীয়া, একমাত্ৰ। ইনষ্ট্ৰাক্টেড মানে আদেশ দিয়া। কনচাইন্স মানে মনৰ বিবেক বুদ্ধি বা মনৰ চিন্তা বা বিবেক, মানুহৰ মনৰ কথা, বিবেক বিবেচনা। ৱৰ্কছ অফ এ মেন, কঠোৰ পৰিশ্ৰমী। ডে ব্ৰেক মানে হ'ল ৰাতিপুৱা। ঠিক আছে, তাৰ পৰৱৰ্তী পেৰাগ্ৰাফটো হ'ল গড। এতিয়া লেঞ্চোৱে চিঠি লিখিছে। আমি জানো সাধাৰণতে চিঠি এটা লিখিবলৈ হ'লে যাক আমি প্ৰথমতে তাৰ নামটো আগত লিখিব লাগে। এতিয়া ভগৱানক লিখিছে, ভগৱানৰ নামটো আগত লিখিছে, গড বুলি এড্ৰেছ কৰিছে। হি ৰোড, তেওঁ লিখিছিল, ইফ ইউ ডণ্ট হেল্প মি, আপুনি যদি মোক সহায় নকৰে, মাই ফেমিলি এণ্ড আই উইল গো হাংগ্ৰি দিছ ইয়াৰ, মই আৰু মোৰ গোটেই পৰিয়ালটো এই বছৰ অনাহাৰে থাকিব লাগিব। আই নিড 100 pesos ইন অৰ্ডাৰ টু চ' মাই ফিল্ড এগেইন, মোৰ 100 পইচাৰ প্ৰয়োজন, যাক 100 পইচাৰ প্ৰয়োজন, মই যাতে আকৌ খেতি কৰিব পাৰোঁ, যাতে পাৰোঁ, মোৰ 100 পইচাৰ প্ৰয়োজন। এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ, আৰু মাকৈ অহালৈকে মাকৈ হোৱালৈকে বা মাকৈ উৎপন্ন হোৱালৈকে মই যাতে জীয়াই থাকিব পাৰোঁ, তাৰ বাবে মোৰ 100 পেজৰ প্ৰয়োজন আছে। বিকজ দ্য হেলষ্টৰ্ম, এইবিলাক চব হেলষ্টৰ্মৰ কাৰণে হ'ল বা শিলাবৃষ্টিৰ কাৰণে হ'ল। আমি জানো কি প্ৰাকৃতিক যিমান দুৰ্যোগ হয় মানুহে বিশ্বাস কৰে ভগৱানৰ পৰা হয়। ঠিক তেনেকৈ লেঞ্চো জানে যে যি হয় ভগৱানৰ ইচ্ছাতে হয়। তো এই হেলষ্টৰ্মৰ ফলত যিহেতু গোটেই খেতি ধ্বংস হৈছে হেলষ্টৰ্মৰ ফলত, হেলষ্টৰ্ম কাৰ আদেশত হৈছে, কাৰ নিৰ্দেশত হৈছে, ভগৱানৰ ইচ্ছাত। তেওঁ ইমান সহজ সৰল মানুহ হৈ ভগৱানৰ ওচৰত চিধা এই চিঠিটো লিখিলে। এতিয়া কি হ'ল, হি ৰোড টু গড অন দ্য এনভেলপ, তেওঁ এতিয়া কি কৰিলে, টু গড বুলি লিখি, ভগৱানৰ লৈ বুলি লিখিলে। টু লিখি চিঠি যেতিয়া এনভেলপ লিখোঁ, চিঠি যেতিয়া খামত লিখোঁ, আমি স্কুললৈ পঠিয়াম, তাৰ নামটো এড্ৰেছ লিখিব লাগে। ঠিক এনভেলপত কি কৰিলে, গড বুলি লিখিলে। এনভেলপ মানে চিঠিৰ খামত টু গড বুলি লিখিলে। পুট দ্য লেটাৰ ইনচাইড, ভিতৰত চিঠিটো ভৰালে, মানে এনভেলপৰ ভিতৰত চিঠিটো ভৰালে। ষ্টিল ট্ৰাভেল, তেওঁ চিন্তিত হৈ আছে। ৱেন টু টাউন, তেওঁ টাউনলৈ গ'ল। এট দ্য পোষ্ট অফিচ, যেতিয়া পোষ্ট অফিচ পাইছিল, পোষ্ট অফিচত হি প্লেচড এ ষ্টাম্প অন দ্য লেটাৰ, চিঠিৰ ওপৰত এটা ষ্টাম্প লগাইছিল। এণ্ড ড্ৰপড ইট ইনটু দ্য মেইল বক্স, আৰু এইটো মেইল বক্সত পেলাই দিছিল। মেইল বক্স মানে যিটো বক্সত চিঠিবিলাক কি হয়, জমা কৰা হয়, মানুহে ৰাইজে নৈ পেলায়, সেইবিলাক পিছত গৈ পষ্ট কৰে। তেনেকৈ চিঠিটোত কি লগাই, ষ্টাম্প লগাইছিল আৰু মেইল বক্সত পেলাই দিছিল মানে। ইয়াত থকা ইম্পৰ্টেণ্ট শব্দবিলাক হ'ল পেজছ এটা আমেৰিকান এটা পইচাৰ হিচাপ,
ডলাৰ এতিয়া আছে তেনেকুৱা পেজত এটা পইচা হিচাপ যিটো ভাৰতৰ পইচাৰ লগত কোনো মিল নাই, যিটো পইচাৰ ভেলুটো বেছি হয়। গতিকে এইবিলাক এইটো ইম্পৰ্টেণ্ট নহয়, তোমালোকে জাষ্ট চিনি চাবা। পেজছ বুলি দ্য মনিটাৰী ইউনিট অফ চেভাৰেল লেটিন আমেৰিকাৰ যিটো পইচাৰ হিচাপ তাৰ এইটো পইচাৰে মানে নাম। মানে খেতি কৰা, মানে খেতি সিঁচা বা ধান সিঁচো যে আমি, ঠিক তেনেকৈ মানে নতুনকৈ খেতি কৰা। এনভেলপ মানে হ'ল চিঠিৰ খাম, মেইল বক্স হ'ল চিঠি ৰখা বাকচ। আশা কৰো এইখিনি তোমালোকে লাইন বাই লাইন বুজি পাইছা। তাৰ পৰৱৰ্তী পেৰাগ্ৰাফটো হ'ল ওৱান অফ দ্য এমপ্লয়িজ ৱাজ এ পোষ্টমেন এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ। কৰ্মচাৰীসকলৰ পৰা এজন, এমপ্লয়িজ মানে কৰ্মচাৰীসকলৰ পৰা এজন, যিজন নেকি এজন কি আছিল, পোষ্টমেন আছিলে, এজন পোষ্টমেন আছিল। আৰু কি আছিল, এণ্ড অলছ' হেল্প এট দ্য পোষ্ট, আৰু যোনজনে পোষ্ট অফিচত সহায় কৰিছিল, বেলেগ বেলেগ কামত সহায় কৰিছিল। ৱেন টু হিজ বছ লাফিং হাৰ্টিলি, তেওঁৰ বছৰ ওচৰত হাঁহি গৈছিল, মানে জোৰে জোৰে হাঁহি গৈছিল। এণ্ড শ্ব'ড হিম দ্য লেটাৰ টু গড, আৰু তেওঁক দেখুৱাইছিল, ভগৱানলৈ চিঠিটো তেওঁক দেখুৱাইছিল। তে বছ বুলি কৈ সেই পোষ্টমেনজনৰ বছ কোন হ'ব পাৰে, পোষ্ট অফিচজনৰ হেড, যোনজন হেড থাকে সেইটো বছ হৈ যায়। তো পোষ্টমেনজনে বছৰ ওচৰত একদম হাঁহি যে ভগৱানলৈ চিঠি বুলি দেখুৱাই তেওঁ হাঁহি লৈ গৈছিল। নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন, তেওঁৰ গোটেই কেৰিয়াৰত বা তেওঁৰ গোটেই কৰ্মজীৱনত এজ এ পোষ্টমেন হিচাপে হি ন'ন ডেট এড্ৰেছ, তেওঁ কেতিয়াও এনেকুৱা এড্ৰেছ বা এনেকুৱা ঠিকনা আজিলৈকে দেখিবলৈ পোৱা নাই। পোষ্টমেনজনৰ গোটেই কৰ্মজীৱনত বা চাকৰি কালত এনেকুৱা ধৰণৰ এড্ৰেছ বা এনেকুৱা ধৰণৰ নাম ঠিকনা এতিয়ালৈকে জনা নাই বা শুনাও নাই। দ্য পোষ্টমাষ্টাৰ, আৰু পোষ্টমাষ্টাৰজন কোন, দ্য পোষ্টমেনৰ বছ, পোষ্টমাষ্টাৰ মানে পোষ্ট অফিচ এটাৰ হেড। দ্য পোষ্টমাষ্টাৰজন কেনেকুৱা আছিল, এ ফেট এমিয়েবল ফেলো, এজন শকতাপদ আৰু এমিয়েবল মানে কি, ফ্ৰেণ্ডলি, মিলিজুলি থকা, হাঁহি মজাক বা হাঁহি ঠাট্টা কৰা মানুহ। তেওঁক সকলোৰ লগত মিলিজুলি থকা, হাঁহি ঠাট্টা কৰা ব্যক্তি আছে, ফেলো মানে ব্যক্তি। অলছ' ব্ৰক আউট লাফিং, তেওঁ হাঁহি বাগৰি পৰিল। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ, কিন্তু অলপতে তেওঁ কি হৈ গ'ল, চিৰিয়াছ হৈ গ'ল, কথাটো ভাবিবলৈ ধৰিলে। টেপিং দ্য লেটাৰ অন হিজ ডেস্ক, তেওঁৰ টেবুলৰ ওপৰত চিঠিটো থপকৈ থৈ দিছিল। কমেণ্টেড, তেওঁ ক'বলৈ ধৰিলে, হোৱাট এ ফেট, কি যে বিশ্বাস, আই উইচ আই হেড দ্য ফেট অফ দ্য মেন হু ৰোট দিছ লেটাৰ, মই আশা কৰোঁ মোৰো যদি তেনেকুৱা বিশ্বাস থাকিলে হয় যোনজনে এই চিঠিটো লিখিছে। তেওঁ কৈছে যে কি যে বিশ্বাস, যে মই আশা কৰোঁ মোৰো যদি এনেকুৱা বিশ্বাস থাকিলে হয় যোনজনে এই চিঠিটো লিখিছে। ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড, ভগৱানৰ লগত চিঠিৰ যোগেদি কেনেকৈ আলোচনা কৰে, কেনেকুৱা ধৰণে আলোচনা কৰে, তেওঁ অলপ তবত মানিছিল, অলপ আচৰিত হৈ আৰু সেই মানুহজনক লৈ গৌৰৱ অনুভৱ কৰিছিল। মানুহৰ বিশ্বাস কেনেকৈ হ'ব পাৰে, ভগৱানৰ ওপৰত ইমান প্ৰখৰ বিশ্বাস যে ভগৱানৰ লগত কথা পাতিবলৈ চিধা চিঠিয়ে পঠাই দিছে, এনেকুৱা ধৰণৰ বিশ্বাস। আশা কৰোঁ মোৰো যদি এনেকুৱা ভগৱানৰ ওপৰত বিশ্বাস থাকিলে হয়। তাৰমানে অলপ ইমপ্ৰেছড হৈছে, লেন্সৰ চিঠিৰ প্ৰতি তেওঁ অলপ ইমপ্ৰেছ হৈ কথাবিলাক কৈছিল, নিজকে নিজে কৈছিল মানে। এতিয়া হাৰ্টিলি, শব্দটো হাৰ্টিলি হ'লে মন খুলি, হাৰ্টিলি মানে মন খুলি, যেনেকৈ লাফিং হাৰ্টিলি মানে মন খুলি হাঁহিছিল, মানে খুব হাঁহিছিল। এমেবল মানে জবৰ লগত মিলি থকা, ফ্ৰেণ্ডলি। টেপিং মানে জোৰেকৈ এটা বস্তু থোৱা বা ৰখা। কৰেছপণ্ডেঞ্চ মানে চিঠিৰ যোগে যোগাযোগ কৰা বা মত বিনিময় কৰা। তাৰ পৰৱৰ্তী টপিকটো পেৰাগ্ৰাফটো হ'ল, তাৰপিছত কি হ'ল, গতিকে ইন অৰ্ডাৰ নট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেথ ইন গড, লিখকৰ ভগৱানৰ ওপৰত থকা বিশ্বাসৰ কোনো যাতে ক্ষতি নহয়। ইন অৰ্ডাৰ টু শ্বেক মানে হ'ল ডিষ্টাৰ্ব কৰা বা লৰচৰ নকৰা, দ্য ৰাইটাৰ্ছ ফেথ ইন গড, লিখকজনৰ ভগৱানৰ ওপৰত থকা বিশ্বাসৰ যাতে কোনো লৰচৰ নহয় বা কোনো ক্ষতি নহয়। তাৰ প্ৰতি লক্ষ্য ৰাখি দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া, পোষ্টমাষ্টাৰজনৰ মনত এটা ধাৰণা আহিল, আনচাৰ দ্য লেটাৰ, চিঠিৰ উত্তৰ দিয়া যাক বুলি বা চিঠিৰ উত্তৰ দিবলৈ। বাট ৱেন হি অপেনড ইট, তেওঁ যেতিয়া এইটো খুলিছিল, চিঠিৰ এনভেলপটো খুলি যেতিয়া চিঠি এইটো খুলিছিল, ইট ৱাজ এভিডেণ্ট ডেট টু আনচাৰ ইট, এইটোত প্ৰমাণিত আছিল বা এইটোত প্ৰমাণ আছিল, এভিডেণ্ট মানে প্ৰমাণ থকা, এইটোত প্ৰমাণ আছিল, কোনটোত, সেই চিঠিটোত, ডেট টু আনচাৰ, উত্তৰ দিবলৈ হ'লে হি নিডেড ছামথিং মোৰ দেন, তেওঁৰ প্ৰয়োজন হ'ব, এইটো উত্তৰ দিবলৈ হ'লে তেওঁৰ প্ৰয়োজন হ'ব, মোৰ দেন গুড উইল, ভাল কাম কৰাৰ উপৰিও বেলেগ কিবা বস্তুৰ প্ৰয়োজন হ'ব বুলি তাত এইটো কি আছিল, প্ৰমাণ আছিল। কেনেকৈ, ইংক এণ্ড পেপাৰ, কাগজে কলমে প্ৰমাণ আছিল। বাট হি ষ্টাক, তেওঁ মানে তাতেই ষ্টাক টু হিজ ৰেজলিউশ্যন, কিন্তু তেওঁৰ সিদ্ধান্ততেই স্থিৰ থাকিল। ষ্টাক মানে স্থিৰ থকা, টু হিজ ৰেজলিউশ্যন মানে কি, সিদ্ধান্ত, তেওঁৰ সিদ্ধান্ততেই স্থিৰ থাকিল। তেওঁৰ কি ৰেজলিউশ্যন আছিল, যে চিঠিৰ উত্তৰ দিয়া যাব বুলি, চিঠিৰ উত্তৰ দিয়াটো তেওঁৰ ৰেজলিউশ্যন আছিল। তেতিয়াও তেওঁৰ সিদ্ধান্ততে স্থিৰ থাকিল। হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ, তেওঁৰ কৰ্মচাৰীসকলৰ পৰা, পোষ্ট অফিচৰ বা এইটো অফিচৰ পৰা গোটেই কৰ্মচাৰীসকলৰ পৰা পইচা বিচাৰিছিল। হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী, তেওঁৰ দৰমহাৰ এটা অংশ তাত দি দিছিল। এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লিগড টু গিভ ছামথিং ফৰ এন এক্ট অফ চেৰিটি, আৰু তেওঁৰ বহুত বন্ধুসকলৰ পৰা এজ এ এক্ট অফ চেৰিটি, তাৰমানে তেওঁৰ বন্ধুসকলৰ পৰা বন্ধুসকলক মান্তি কৰাইছিল, মৰেলি মান্তি কৰাইছিল বা বাধিত কৰিছিল,
দান হিচাপে অলপ কিবা দিবলৈ, দান হিচাপে কিবা কিবি দিবলৈ বন্ধুসকলক অলপ তেওঁৰ যিবিলাক বন্ধু আছিল বন্ধুসকলক অলপ কি ইমানতি কৰাইছিল বা বাধিত কৰিছিল। তাৰমানে সকলোকে ৰিকুৱেষ্ট কৰিছিল আৰু দান হিচাপে কিবা এটা দিয়া বুলি। শেক মানে শ্বক অৰ ডিষ্টাৰ্ব, কোনো এটা বস্তুৰ লৰচৰ কৰা বা কি কৰা, কোনো বস্তুৰ ডিষ্টাৰ্ব কৰা, অসুবিধা পোৱা। গুডউইল মানে ভাল কামৰ ইচ্ছা, গুডউইল মানে ভাল কামৰ ইচ্ছা, ভাল মনোভাৱ। ৰেজলিউশ্যন মানে সিদ্ধান্ত, অব্লিক মানে হ'ল বাধিত কৰা, কাৰোবাক নৈতিকভাৱে বাধিত কৰা, জোৰ জবস্তি নহয়, নৈতিকভাৱে বাধিত কৰা। চেৰিটি মানে দান, চেৰিটি মানে দান বা ডনেশ্যন। ইয়াৰ পৰৱৰ্তী পেৰাগ্ৰাফটি হ'ল ইট ৱাজ ইম্পচিবল হিম টু গেডাৰ টুগেডাৰ দ্য 100 pesos। তেওঁৰ বাবে, কাৰ বাবে? দ্য পোষ্টমেনৰ বাবে। ইট ৱাজ ইম্পচিবল ফৰ হিম, পোষ্টমেনৰ বাবে এইটো ইম্পচিবল হৈ পৰিছিল, অসম্ভৱ হৈ পৰিছিল। 100 pesos একলগ কৰা বা একগোট কৰা তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছিল। চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ। তো গতিকে তেওঁ খেতিয়কজনক পঠাবলৈ মানে হেৰি হৈছিলে, মানে এবল যোগ্য হৈছিলে। অনলি এ লিটিল মৰ দেন হাফ, আধাতকৈ অলপ পইচা দিবলৈহে তেওঁ সক্ষম হৈছিলে। তেওঁ খেতিয়কজনক আধাতকৈ অলপ বেছি পইচা দিবলৈ সক্ষম। যেতিয়া আধাতকৈ বেছি, আধা কি মানে বিচাৰিছিল 100, আধা মানে 50 পৰা অলপ বেছি কিমান হ'ব, 70, 75 বা 60 তেনেকুৱা হ'ব পাৰে। এতিয়া চাম আগলৈ কিমান আছিল, পিছলৈ পঢ়িলে গম পাম। তেওঁ আধাতকৈ অলপ বেছি দিবলৈহে মাত্ৰ সক্ষম হৈছিলে। হি পুট দ্য মানি ইন এন এনভেলপ, তেওঁ গোটেই পইচাখিনি কামত ভৰাইছিল। এড্ৰেছড, আৰু সেই কামত এড্ৰেছ কৰিছিল টু লেঞ্চু, লেঞ্চুক এড্ৰেছ কৰিছিল, মানে লেঞ্চুলৈ লিখিছিল। এণ্ড উইথ এ লেটাৰ কণ্টেইনিং, আৰু তাত এটা চিঠি সোমাই দিছিল। আৰু চিঠিটোত কি আছিল? কণ্টেইনিং, চিঠিটোত আছিল। কণ্টেইনিং মানে থকা, লেটাৰ কণ্টেইনিং, চিঠিটোত আছিল। অনলি এ ছিংগল ৱৰ্ড, এটা মাত্ৰ শব্দই সেই চিঠিটোত আছিল। সেইটো আছিল ৱৰ্ড এজ এ ছিগনেচাৰ, সেইটো আছিল ছিগনেচাৰ হিচাপে। সেই কথাটো কি আছিল? গড, একমাত্ৰ শব্দটো আছিল গড, আৰু এইটো কি হিচাপে আছিল? ছিগনেচাৰ হিচাপে আছিল। এটা প্ৰশ্ন হ'ব পাৰে যে লেঞ্চুৱে, পষ্টমাষ্টাৰজনে যেতিয়া লেঞ্চুক চিঠি দিবলৈ উত্তৰ দিছিলে, এতিয়া পইচাৰ লগত আৰু কি দিছিলে? এটা চিঠি দিছিলে, চিঠিটোত এটা শব্দ লিখা আছিলে, সেইটো কি লিখা আছিলে? গড, আৰু সেইটো কি হিচাপে আছিলে? ছিগনেচাৰ হিচাপে লিখা আছিলে। তো এই কথাবিলাক আমি ভাঙি পাতি বুজিবলৈ যত্ন কৰিম। তে গোটেই সেই পইচাখিনি তেওঁ কামত ভৰাইছিল, কামত ভৰাই লেঞ্চুক লক্ষ্য, মানে লেঞ্চুক এড্ৰেছ কৰি, লেঞ্চুলৈ পঠিয়াই লিখিছিল। এটা চিঠি লিখিছিল য'ত নেকি এটা কি লিখা আছিল? এটা ছিংগল ৱৰ্ড লিখা আছিল এজ এ ছিগনেচাৰ, সেইটো আছিলে কি? গড। দ্য ফলোয়িং ছানডে, তাৰ পিছৰ দেওবাৰে লেঞ্চু কেম এ বিট আৰ্লিয়াৰ দেন ইউজুৱেল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম। তেওঁ পিছৰ বাপৰক, তাৰ পাছৰ ছানডে লেঞ্চু সাধাৰণতকৈ অলপ সাধাৰণতকৈ অলপ আগতীয়াকৈ আহিছিল। আহি তেওঁ অফিচত সুধি আছিল, পোষ্ট অফিচত সুধি আছিল, তেওঁৰ নামত কিবা চিঠি আছে নেকি? ইট ৱাজ দ্য পোষ্টমাষ্টাৰ হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ, আৰু পোষ্টমাষ্টাৰজনে নিজে হাতে গৈ চিঠিটো তাৰ হাতত দিছিল। হোৱাইল দ্য পোষ্টমাষ্টাৰ, আৰু যেতিয়া নেকি পোষ্টমাষ্টাৰজনে চিঠিটো দিছিল, তেতিয়া এক্সপিৰিয়েঞ্চিং দ্য কণ্টেণ্টমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্মড এ গুড ডিড, তেওঁ এইটো অভিজ্ঞতা লৈ আছিল বা এইটো এটা আনন্দ লৈ আছিল যে কণ্টেণ্টমেণ্ট মানে হ'ল সন্তুষ্টি, আত্মসন্তুষ্টি। তেওঁ এটা আত্মসন্তুষ্টিৰ এটা অভিজ্ঞতা লৈ আছিল অফ এ মেন হু হেজ পাৰফৰ্মড। এই মাত্ৰ যে তেওঁ এটা ভাল কাম কৰিলে, এই ভাল কামৰ যি সন্তুষ্টি, সেই সন্তুষ্টিৰ এক্সপিৰিয়েঞ্চ লৈ আছিল। কোনে? এই পোষ্টমাষ্টাৰজন। তেওঁ কি ভাল কাম কৰিছিল? যে সকলোৰে পৰা পইচা বিচাৰি নিজৰ পৰা পইচা দি সেই মানুহজনক সহায় কৰিছিল, লেঞ্চুক সহায় কৰিব বিচাৰি পইচাবিলাক গোট কৰাইছিল। তেওঁ ইমান কষ্ট কৰিছিল। এই ইমান মহৎ কাম এটাৰ বাবে তেওঁ নিজকে মানে সন্তুষ্টি এটা পাইছিল। সন্তুষ্টিৰ যি সোৱাদ, এইটো তেওঁ লৈ আছিল, মানে এক্সপিৰিয়েঞ্চ কৰি আছিল। লুকড অন ফ্ৰম হিজ অফিচ, তেওঁৰ অফিচৰ পৰা এইটো লৈ আছিল, মানে অফিচৰ পৰা এইটো চাই আছিল। এড্ৰেছ মানে কাৰোবাক লক্ষ্য কৰি বা কাৰোবাৰ লৈ লিখা, বা কাৰোবাক এড্ৰেছ কৰা, কাৰোবাক লক্ষ্য কৰা। কণ্টেইনিং মানে হ'ল মানে থকা, কণ্টেইনিং মানে থকা বা ৰখা। কণ্টেইনমেণ্ট হ'ল আত্মসন্তুষ্টি বা মানে কোনো এটা বস্তু উপভোগ কৰা, কণ্টেইনমেণ্ট। ডিড মানে হ'ল কাম। ইয়াৰ পিছৰ পেৰাগ্ৰাফটো হ'ল লেঞ্চু শ্ব'ড নট দ্য স্লাইটেষ্ট ছাৰপ্ৰাইজ অন চিইং দ্য মানি। লেঞ্চুৱে সেই পইচাকেইটা পাই, যেতিয়া পোষ্টমেনজনে তেওঁৰ হাতত চিঠিটো দিছিলে, তেওঁ চিঠিটো লগে খুলি কি কামৰ পৰা পইচাকেইটা উলিয়াইছিল, আৰু পইচাকেইটা চাই তেওঁ অলপো কি হোৱা নাছিল? আচৰিত হোৱা নাছিল। ছাচ ৱাজ হিজ কনফিডেঞ্চ, তেওঁৰ যে কি আত্মবিশ্বাস। ছাচ ৱাজ হিজ কনফিডেঞ্চ, তেওঁৰ কিমান আত্মবিশ্বাস হ'ব পাৰে যে ভগৱানৰ পৰা চিঠি আহিছে, আৰু তাৰ ভগৱানে চিঠি উত্তৰত তেওঁ পইচাও পঠাইছে। সেইটো চাই তেওঁ অলপো আচৰিত হোৱা নাছিল। বাট হি বিকেম এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি, কিন্তু তেওঁ খং হৈ পৰিছিল যেতিয়া পইচাকেইটা গণিছিল। পইচাকেইটা গণি তেওঁ কি খঙাল হৈ পৰিছিল, মানে তেওঁৰ ওচৰত তেওঁৰ খং উঠিছিল। কিয় খং উঠিছিল? পইচা কম হ'ব বুলি, কিবা এটা হ'ব বুলি। গড কুড নট হেভ মেড এ মিষ্টেক, তেওঁ কিয় খং উঠিছিল? ক'ব ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে। গড কুড নট হেভ মেড এ মিষ্টেক, ভগৱানে কেতিয়াও মিষ্টেক কৰিব নোৱাৰে, ভগৱানে কেতিয়াও মিষ্টেক নকৰে। নৰ কুড হি হেভ ডিনাইড, তেওঁ কেতিয়াও মানাও নকৰে, ভগৱানে কেতিয়াও মানাও নকৰে, একো মানাই নকৰে। লেঞ্চু হোৱাট হি হেড ৰিকুৱেষ্ট, লেঞ্চুৱে কি ৰিকুৱেষ্ট কৰিছিল? ভগৱানে মিষ্টেকো কৰিব নোৱাৰে, ভগৱানে মানাও কৰিব নোৱাৰে। ইমিডিয়েটলি লেঞ্চু ৱেণ্ট আপ টু দ্য উইণ্ড' টু আস্ক ফৰ পেপাৰ এণ্ড ইংক, সোনকালে তেওঁ এটা খিৰিকীৰ কাষলৈ গ'ল কাগজ আৰু কলম বিচাৰি।
অন দ্য পাব্লিক ৰাইটিং টেবুল, ৰাজহুৱা যি টেবুল আছে সেই টেবুলৰ ওপৰত গ'ল বা টেবুলৰ ওচৰত গ'ল। হি ষ্টাৰ্টেড টু ৰাইট, তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰ, তেওঁৰ কপালৰ ছাল কোচ খুৱাই কজ বাই দ্য এফৰ্ট হি হেড টু মেক টু এক্সপ্ৰেছ হিজ আইডিয়া, তেওঁ তেওঁৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবলৈ অশেষ প্ৰচেষ্টা চলাই নিজৰ কপালৰ ছালবিলাক কোচ খুৱাই দিছিল, মানে বহুত ভাবি চিন্তি লিখিবলৈ ধৰিছিল। ইয়াত থকা শব্দ অৰ্থবিলাকৰ ভিতৰত শব্দৰ ভিতৰত প্ৰথমটো স্লাইটেষ্ট মানে অলপ কনফিডেন্স মানে হ'ল আত্মবিশ্বাস, ডেনাইট মানে হ'ল মানা কৰা, ৰিংকলিং মানে হ'ল কোচ খোৱা, ভাঁজ কৰা, ব্ৰ মানে হ'ল কপাল। ইয়াৰ পৰৱৰ্তী আৰু শেষৰটো পেৰাগ্ৰাফ, when he finished, যেতিয়া সমাপ্ত কৰিছিল, কি সমাপ্ত কৰিছিল লিখি, he went to the window, তেওঁ খিৰিকীৰ ওচৰলৈ গৈছিল, to buy a stamp which he licked and then affixed to the envelope with a blow of his fist, তেওঁ এটা খিৰিকীৰ ওচৰলৈ গৈছিল, তাৰ পৰা এটা খাম কিনিছিল, এটা ষ্টাম্প কিনিছিল বা মোহৰ কিনিছিল চিঠিত লগাবলৈ, when which he licked, যিটো জিভাৰে চেলেকিছিল আৰু আঠা লগাই দিছিল, to the envelope with a blow of his fist, তেওঁ হাতৰ মুঠিৰে জোৰকে থপ কৰি সেই ষ্টাম্পটো চিঠিত লগাই দিছিল। দ্য মোমেণ্ট দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স, যিটো মুহূৰ্ততে চিঠিটো সেই মেইল বক্সত পৰিছিল। দ্য পোষ্টমাষ্টাৰ ৱেণ্ট টু অপেন ইট, পোষ্টমাষ্টাৰে সোনকালে গৈছিল আৰু এইটো খুলিছিল। ইট ছেইড, তাত লিখা আছিল, গড, ভগৱান, অফ দ্য মানি ডেট আই আস্কড ফৰ, মই যিমান পইচা বিচাৰিছিলোঁ তাৰ পৰা অনলি 70 pesos ৰিষ্ট মি, মাত্ৰ 70 পইচাই পাইছে। এতিয়া আধাতকৈ বেছি কিমান 70 pesos দিছিলে। তাৰ মানে সেইটো লেঞ্চুৱাকক কৈছিল যে ভগৱান, মই আপোনাৰ পৰা যিমান পইচা বিচাৰিছিলোঁ তাৰ পৰা মাত্ৰ 70 পইচাই মোৰ ওচৰত পাইছেহি। চেণ্ড মি দ্য ৰেষ্ট, বাকীখিনি পঠিয়াই দিয়ক। চিন্স আই নিড ইট ভেৰি মাছ, যেতিয়ালৈকে মোৰ প্ৰয়োজন হয় তেতিয়ালৈকে আপুনি পঠিয়াই দিব। বাট ডণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল, কিন্তু আপুনি এইবিলাক মেইলত নপঠিয়াব। বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুক, কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীবিলাক এটা কি বদমাছৰ দল, গোটেইকেইটা বদমাছৰ দল। বাঞ্চ মানে দল, অফ ক্ৰুকছ মানে কি বদমাছ। পোষ্ট অফিচৰ গোটেই কৰ্মচাৰীসকল বদমাছৰ দল, গতিকে আপুনি এই পইচাবিলাক পোষ্টত নিদিব বা মেইলত নপঠিয়াব। লেঞ্চ বুলি কৈ চিঠি ক্ল'জ কৰিছিল। ইয়াত থকা ইম্পৰ্টেণ্ট শব্দবিলাক হ'ল, লিক মানে চেলেকা, যিবাৰ আগাৰে যে আমি আঠা লগাওঁ সৰুতে থাকোঁতে যে যিবাৰ আগেদি থু লগাই আমি কিবা বস্তু আঠা লগাইছিলোঁ ঠিক তেনেকৈ। এফিক্স মানে আঠা লগোৱা, ব্ল' মানে হ'ল বতাহ, মানে থপ্পা লগা, জোৰে বতাহ বলা। ফিষ্ট মানে হ'ল হাতৰ মুঠি, বাঞ্চ মানে হ'ল দল বা দম, ক্ৰুক্স মানে হ'ল বদমাছ। এইটো চেপ্টাৰত তোমালোকে ইতিমধ্যে লাইন বাই লাইন শব্দবিলাক বুজিবলৈ পাইছা আৰু লাইন বাই লাইন কথাবিলাক বুজিবলৈ পাইছা। কাহিনীটোত কি হৈছে, কেতিয়া কি হৈছে, এই কথাবিলাক তোমালোকে ধুনীয়াকৈ বুজি পাইছা। ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক আশা কৰোঁ তোমালোকে সহজতে কৰিব পাৰিবা। আৰু যদি তোমালোকৰ প্ৰশ্ন উত্তৰ লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টি যদি আৰু বুজিবলৈ কিবা বাকী থাকে মই তোমালোকক ৰিকুৱেষ্ট কৰিম যাতে ভিডিঅ'টো আকৌ চোৱা। মই আশা কৰোঁ তোমালোকৰ চব ক্লিয়াৰ হৈ যাব। আৰু যদি তোমালোকৰ কুৱেশ্যন আনচাৰ লাগে বা ইম্পৰ্টেণ্ট কিবা চেপ্টাৰ ৰিলেটেড কিবা এটা লাগে, বিশেষ কিবা লাগে, তোমালোকে নিশ্চয় মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে আৰু সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে তোমালোকৰ সহায় হোৱাকৈ পৰীক্ষাৰ বাবে, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট বস্তুবিলাক মই সদায় সময়ে মই আপডেট দি থাকিম। মোৰ চেনেলত যাতে সংলগ্ন হৈ থাকিবা আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, শ্বেয়াৰ কৰা। আৰু এইখিনি কৈ মোৰ আজিৰ লেচনটো ক্ল'জ কৰিলোঁ। জয় আহোম।